এতিয়া মই আহিছোঁ এক্সৰে কৰাবলৈ আৰু চিটি স্কেন কৰাবলৈ। এতিয়া মই লাইনত লাগি আছোঁ চাবলৈ পাৰে। এই চিটি স্কেন চাওক মোৰ চকুটো ক'লা পৰি গৈছে। প্ৰথম এক্সৰে কৰাম তাৰপিছত চিটি স্কেন। এতিয়া মই আছোঁ চকুটো মানে চকুটো ওচৰত দুখ পাইছোঁ, এইটো দেখাবলৈ আহিছোঁ চাবলৈ পাৰে। লাইন লাগি আছে মানুহ ইয়াত চকুটো চেকআপ কৰিম। এইটো মোৰ কাগজখন হয় চাবলৈ পাৰে, ডক্টৰে লিখি দিছে। এতিয়া মই চেক কৰি ওলাই আহিছোঁ, অকণমান দুখ পাইছোঁ বুলি কৈছে। আৰু ইয়াৰ মা চাবলৈ পাৰে মানে ইমান আৰাম পোৱা নাই আৰু। এতিয়া মাক ছুটি কৰি মেডিকেলৰ পৰা ঘৰ গৈ আছোঁ। মা অকণমান আৰাম পাইছে বাৰু, ঠিকে আছে। তোৰ মানে যাক চাবলৈ মন নগৈছিলে নাই তাকে চকুৰ আগত চাই পাই গ'ল আৰু। খোজকাঢ়িব ভালকৈ পৰা নাই আৰু খাবলৈ পৰা নাই ভালকৈ মানে। তো এতিয়াও বুকুৰ মানে বিষটো আছে এতিয়াও, আৰু কৈ আছোঁ আৰু ঘৰ গৈ ডিঙি দিলে মন কৰক কেনেকুৱা হৈ গৈছে চাওক। গোটেই ৰাউণ্ডটো চাওক কেনেকুৱা হৈ গৈছে মোৰ ডিঙিটো চাবলৈ পাৰে কেনেকুৱা হৈ গ'ল, তলৰ পৰা একেবাৰে মাজলৈকে কেনেকুৱা হৈ গৈছে। এইটো মাইকী মানুহৰ ৰিপৰ্ট, এইটো মোৰ ৰিপৰ্ট চাবলৈ পাৰে। মোৰ এক্সৰা হ'ল আৰু চিটি স্কেন হ'ল আৰু চকুৰ টেষ্ট হ'ল। তাৰপিছত এইটো মাৰ এইটো মা ভাগৰ এক্সৰা হয়, এইটো চাবলৈ পাৰে। এইটো আৰু দেখাই দিছোঁ আপোনালোকক। চাবলৈ পাৰে মইতো ক'ত কি হৈছে মই ধৰিবলৈ পৰা নাই না। এয়া মানে লাহে লাহে খোজকাঢ়িছে, ভালকৈ খোজকাঢ়িব পৰা নাই। চা আপোনালোকে ৰিপৰ্টকেইটা চালেই নহয়, তো মোৰ এই চকুটো চাওক ৰঙা পৰি গৈছে। 4টা মানুহ যদি অকলে মোক মাৰেতো কেনেকুৱা হ'ব ভাবকচোন কথাটো। মই মানে চাওক মই কাৰো একো কৰা নাই, মোৰ নিজৰ মতলব আছে। মই নিজে ভিডিঅ'টো বনাইছোঁ, আপোনালোকক দেখাইছোঁ মই কেনেকুৱা আছোঁ কেনেকুৱা নাই। তো সেইটো কাৰণে মানে মই ছেকেণ্ড ভিডিঅ'টো মই অলৰেডি কথাটো ক'ম কেনেকুৱা আমাৰ দমটো লাগিলোঁ কেনেকুৱা আছে কি হ'ল।